নল আছে, পিছে জলহে নাই। আজিলৈকে ইয়াত মানে প্ৰথম দিয়াৰ পিছত কেইদিনমান গৈছিল পানী, তাৰপৰা নাই। মৰিগাঁৱত এতিয়া প্ৰশাসনত পৰিণত হৈছে জল জীৱন মিছন আঁচনি। চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে জল জীৱন মিছনৰ দৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছিল যদিও সেয়া যেন এতিয়া পৰিণত হৈছে বগাহাতীত। ঘৰে ঘৰে নল লগাইছে ঠিকেই, পিছে জলৰ বাবে হাহাকাৰ জনতাৰ। এতিয়াও বহু আঁচনিৰ কাম আৰম্ভ নহ'ল মৰিগাঁও জিলাত, যাৰ বাবে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগাত পৰিছে মৰিগাঁওবাসী ৰাইজ। এই স্কিমটো ইয়াত দিয়াটো এবছৰ বেছি হ'ল, কিন্তু আজিলৈকে ইয়াত মানে প্ৰথম দিয়াৰ পিছত কেইদিনমান দিছিল পানী, তাৰপৰা নাই নিদিয়াকৈ থাকি যোৱা এই লোকসভা ইলেকশ্যনৰ দিনাখন পুনৰ অলপ সময় দিলে, দিয়াৰ পিছত তেতিয়াৰ পৰা আৰু পানী দিয়া নাই, আজিলৈ নাই দিয়া। এইটো এই যে ইলেকশ্যন হৈ গ'ল, ইলেকশ্যনৰ দিনাই 2-2.5 ঘণ্টামান সময় পানী দিছিলে, তাৰপৰা পানী টোটেলি নাই এতিয়ালৈ। এইটো আঁচনিটো দিয়াটো এবছৰ হৈ গ'ল নেকি, এবছৰ বেছি হৈছে। পানী নাই, এই কেতিয়াবা মন গ'লে অকণমান দিলে, যিমানখিনি টাইম দিব লাগে নাই পানী। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।